নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, প্লিজ প্লিজ সকলোৱে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা। হেল্প মি, মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ মহাদেৱৰ কৃপাত, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। মোৰ বন্ধু বান্ধৱীসকল, মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়। মোৰ মায়ে দিন হাজিৰা কৰে, মোৰ দেউতা নাই, ঘৰখনত মা আৰু মই। আপোনালোকে মোক টকা পইচা দি সহায় কৰিব নালাগে, মাথো মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব। মোক আপোনালোকে সহায় কৰক। আমি এসাঁজ ভাত খাই এসাঁজ ভাতৰ কাৰণে চিন্তা কৰোঁ। মহাদেৱৰ কৃপাত আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি দিব, মোক সহায় কৰক। মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই ভৰিয়া হাতে ধৰিছোঁ, মোক সহায় কৰক, মাথো ছাবস্ক্ৰাইব এটা কৰি দিব। এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাখি। ব্যৱসায়ীসকলৰ বাবে আৰ্থিক লাভৰ যুগ আছে। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যসকলৰ বাবে আৰ্থিক লাভৰ যুগ আছে বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত টকা পইচা লাভ হ'ব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৈতে এক মধুৰ সময় অতিবাহিত কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে মৰম চেনেহেৰে মধুৰ সময় পাৰ কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটো। স্বাস্থ্যৰ দিশত দিনটো অনুকূল। স্বাস্থ্যৰ দিশত আপোনাৰ দিনটো অনুকূল বুলি কৈছে, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজিৰ দিনটোত আপুনি কিবা এটা সিদ্ধান্ত লোৱাৰ আগত খৰখেদাকৈ আপোনাক ল'বলৈ কোৱা নাই। সিদ্ধান্তটো আপুনি ভাবি চিন্তিহে আপোনাক সিদ্ধান্তটো ল'বলৈ গৈছে। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। প্ৰেমৰ ক্ষেত্ৰত বিশ্বাস বৃদ্ধি পাব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশ্বাস বৃদ্ধি পাব বুলি কৈছে বৃষভ ৰাশি জাতক জাতিকাসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। আপোনাৰ পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব পাৰে বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে পঢ়া শুনাৰ মনোযোগ বৃদ্ধি পাব। আপোনাৰ পঢ়া শুনা শিক্ষাৰ্থীসকলক আজিৰ দিনটোত পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়িব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো ৰোমান্টিক হ'ব বুলি কৈছে। অন্য দিনতকৈ মৰম চেনেহ বাঢ়িব বুলি কৈছে। স্বাস্থ্য অৱস্থা পূৰ্বতকৈ উন্নত হ'ব। আপোনাৰ স্বাস্থ্য অৱস্থা পূৰ্বতকৈ আজিৰ দিনটোত উন্নত হ'ব বুলি কৈছে মিথুন ৰাশি জাতক জাতিকাসকলক। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। কিন্তু আজি আপুনি আনৰ ওপৰত অতিমাত্ৰা বিশ্বাস কৰিলে ঠগ বা প্ৰবঞ্চনাৰ মুখত পৰিব পাৰে। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ বিষয়ে ইমান বিশ্বাস নকৰিব। বিশ্বাস কৰিলে আপোনাক সেই ব্যক্তিজনে ঠগিব পাৰে বুলি কৈছে, ঠগ প্ৰবঞ্চনা কৰিব পাৰে বুলি কৈছে। যান বাহন চলোৱাৰ সময়ত বা ভ্ৰমণৰ সময়ত সামান্য কষ্ট পোৱা সম্ভাৱনা আছে। আজিৰ দিনটোত যান বাহন চলোৱাৰ সময়ত, গাড়ী মটৰ চলোৱাৰ সময়ত আপুনি আজি কষ্ট পাব বুলি কৈছে। সামান্য কষ্ট পোৱা সম্ভাৱনা আছে বুলি কৈছে। ঘৰুৱা কণ্ডলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত ঘৰুৱা কণ্ডলৰ পৰা, ঘৰুৱা কাজিয়া পেচাল আপোনাক কৰিবলৈ কোৱা নাই, আঁতৰি চলিবলৈ কৈছে কৰ্কট ৰাশি জাতক জাতিকাসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ব্যৱসায় বা কৰ্মস্থলীত আপোনাৰ প্ৰচেষ্টা সফল হ'ব আৰু শুভ সংবাদ লাভ কৰিব। আজি ব্যৱসায় আৰু কৰ্মস্থলীত আপোনাৰ প্ৰচেষ্টা সফল হ'ব বুলি কৈছে আৰু শুভ সংবাদ লাভ কৰিব বুলি কৈছে। অৱশ্যে আজি আপুনি সজাগ নহ'লে মনটো সামান্য উখিন্ন বা অশান্ত হ'ব পাৰে। আজি যিটো আপুনি যদি সামান্য নহয়, আপোনাৰ মনটো অশান্ত হ'ব পাৰে বুলি কৈছে। বিশেষকৈ মহিলাসকলৰ মনত সামান্য মানসিক কষ্ট বা চিন্তা যুগ দেখা যায়। মহিলাসকলৰ আজিৰ দিনটোত চিন্তা যুগ আৰু মানসিক কষ্ট দেখা যায় বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলক। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ দাৰিদ্ৰ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দাৰিদ্ৰ বৃদ্ধি পাব পাৰে বুলি কৈছে। পৰিয়ালৰ লোকৰ সময়োপযোগী সহযোগিতাত আপোনাৰ কঠিন কামবোৰ সহজ হৈ পৰিব। আজিৰ দিনটোত আপোনাৰ কঠিন কামবোৰ সহজ হৈ পৰিব বুলি কৈছে। শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিলে ইতিবাচক ফল পাব। শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত যদি আপুনি ধৈৰ্য বজাই ৰাখে, আজিৰ দিনটোত আপুনি ইতিবাচক ফলাফল পাব বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকল আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি।
তুলা ৰাশি জাতক জাতিকৰ বাবে আজি অংশীদাৰী ব্যৱসায় নতুন চুক্তি বা বিবাদৰ আলোচনাৰ বাবে অতি শুভ সময়। তুলা ৰাশি ব্যক্তিৰ বাবে আজি শুভ সময় বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত আৰু নতুন চুক্তি বিবাহৰ ক্ষেত্ৰত, বিয়া বাৰুৰ ক্ষেত্ৰত। আপোনাৰ আকৰ্ষণীয় ব্যক্তিয়ে আনক প্ৰভাৱিত কৰিব, আপোনাৰ আকৰ্ষণীয় ব্যক্তিয়ে আনক প্ৰভাৱিত কৰিব বুলি কৈছে। অফিচত আপোনাৰ কামৰ যোগাযোগ উন্নত হ'ব, আপোনাৰ অফিচত আজি কামৰ যোগাযোগ উন্নত হ'ব বুলি কৈছে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব, বন্ধুবৰ্গৰ পৰা আপুনি সহায় সহযোগিতা পাব বুলি কৈছে। মনটোক আৱশ্যনিক চিন্তাৰ পৰা আঁতৰাই ৰাখিব, মনটোক আপুনি চিন্তাৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছে তুলা ৰাশি জাতক জাতিকাসকলক। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি লোকসকলৰ বাবে আজিৰ দিনটোৱে অতীত বহুতো পুৰণি বা খেলিমেলি সমস্যা নিয়ন্ত্ৰণলৈ আনিব। আধ্যাত্মিক আৰু মানসিক শান্তি লাভৰ বাবে আপুনি ঈশ্বৰ চিন্তাত মুক্ত থাকিব লাগে। আপুনি আধ্যাত্মিক আৰু মানসিক চিন্তা পাব, ঈশ্বৰৰ চিন্তা আপোনাক কৰিবলৈ কৈছে। কৰ্মক্ষেত্ৰত পৰিশ্ৰম উচিত ফল বা পুৰস্কাৰ পাব পাৰে, কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰিবলৈ কৈছে, আপুনি তেতিয়া কামটোত ভাল ফল পাব বুলি কৈছে, পুৰস্কাৰ পাব। ব্যৱসায়ৰ লাভৰ সম্ভাৱনা আছে, ব্যৱসায়ত আপোনাৰ লাভৰ সম্ভাৱনা আছে বুলি কৈছে। অৱশ্যে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা লোৱাৰ আগত জনা শুনা ব্যক্তি, অভিজ্ঞতা থকা ব্যক্তিৰ পৰামৰ্শ লৈ আপোনাক সিদ্ধান্তটো ল'বলৈ গৈছে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি ধনু ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন পৰিচয় লাভৰ সম্ভাৱনা আছে। ধনু ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন পৰিচয় হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ, অধ্যয়নত মনোযোগ বৃদ্ধি পাব, আজিৰ দিনটোত অধ্যয়নৰ মনোযোগ বৃদ্ধি পাব বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। কিন্তু আজি আপুনি সামান্য শাৰীৰিক অসুস্থতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে, আপুনি আজি অসুস্থতা অনুভৱ কৰিব পাৰে বুলি কৈছে আৰু ভাগৰো অনুভৱ কৰিব পাৰে বুলি কৈছে। যাৰ প্ৰভাৱ কৰ্মজীৱনত পৰিব পাৰে, যাৰ প্ৰভাৱ আপোনাৰ কৰ্মজীৱনত পৰিব পাৰে বুলি কৈছে ধনু ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। পৰিয়ালৰ সৈতে সময় কটালে মন শান্ত থাকিব, পৰিয়ালৰ ব্যক্তিৰ লগত যদি আপুনি সময় কটায় মন আপোনাৰ শান্ত থাকিব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলে আজি বিবাদৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে, প্ৰেমিক প্ৰেমিকাসকলে আজি বিবাহৰ বাবে, বিয়া বাৰুৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে। বিয়া বাৰু হ'ব মানে আমি আমুক তাৰিখে বিয়া হ'ম, তেনেকৈ আজি সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে অতি উৎসাহজনক আৰু সামাজিকভাৱে লাভজনক প্ৰমাণিত হ'ব। আজিৰ দিনটো আপোনাৰ উৎসাহজনক আৰু সামগ্ৰিকভাৱে লাভজনক হ'ব বুলি কৈছে। নতুন প্ৰযুক্তি, ভৱিষ্যত পৰিকল্পনা আৰু নেটৱৰ্কিং কাৰ্যকলাপৰ জৰিয়তে আপুনি আকৰ্ষণীয় সুযোগ লাভ কৰিব পাৰে। আজিৰ দিনটোত আপুনি আকৰ্ষণীয় সুযোগ লাভ কৰিব পাৰে বুলি কৈছে। কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পত ভাল ফলাফল পাব, আজিৰ দিনটোত আপুনি গুৰুত্বপূৰ্ণ প্ৰকল্পত ভাল ফলাফল পাব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি লোকসকলৰ বাবে চন্দ্ৰ শুভ প্ৰভাৱৰ বাবে মনত সৃজনশীলতা আৰু লুকুৱাই থোৱা প্ৰতিভা সজাগ হৈ থাকিব। আজি মীন ৰাশিৰ লোকসকলৰ বাবে মনত আজি লুকুৱাই ৰাখিবলৈ দিয়া নাই, কথাবোৰ মনৰ ভিতৰতে ৰাখিব দিয়া নাই, অন্য ব্যক্তিৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছে। ইতিবাচক মনোভাৱৰ বাবে সকলো কাম দক্ষতাৰে সম্পূৰ্ণ কৰিব পাৰিব আৰু মনৰ প্ৰশংসা পাব। আজিৰ দিনটো আপুনি মনৰ প্ৰশংসা পাব বুলি কৈছে। পাৰিবাৰিক জীৱন অত্যন্ত সুখৰ হ'ব, আপোনাৰ পাৰিবাৰিক জীৱন আজি অত্যন্ত সুখৰ হ'ব বুলি কৈছে। আৰ্থিক অৱস্থা কৰ্মে উন্নত হোৱা যোগ আছে, আপোনাৰ আৰ্থিক অৱস্থা আজি উন্নত হোৱা যোগ আছে বুলি কৈছে। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়া সম্পূৰ্ণ সহযোগিতা লাভ কৰিব, চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়া সম্পূৰ্ণ সহযোগিতা লাভ কৰিব বুলি কৈছে। মীন ৰাশি ব্যক্তিসকলে আজিৰ দিনটোত